নমস্কাৰ কাশ্মীৰত যি ধৰণে ভয়াবহ শিলাবৰ্ষণ কৰা হয় অনুৰূপ এক পৰিৱেশ সৃষ্টি হৈছে অসমৰ লখিমপুৰত আৰক্ষী আৰু উত্তেজিত ৰাইজৰ সংঘাতৰ দৃশ্য আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো আৰু কিদৰে শিলাবৰ্ষণ হৈছে সেয়া চাওক এই আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা হৈছে আমি প্ৰথমটো দৃশ্য আপোনালোকক দেখুৱাইছো খেলমাটি আৰক্ষী চকীত আক্ৰমণ একদম ভাঙি দি আছে শিলগুটি মাৰি গোটেই মানুহ ওলাই আহিছে ইয়া খেলমাটি আৰক্ষী চকীৰ ওপৰত কিদৰে আক্ৰমণ কৰা হৈছে চাওক হাতে হাতে শিলগুটি লৈ আক্ৰমণ কৰা হৈছে এয়া খেলমাটি আৰক্ষী চকী এনে দৃশ্য হয়তো আপুনি কাশ্মীৰত দেখিছে আৰক্ষী বাহন পৰ্যন্ত ভাঙি দিয়া হৈছে আৰু আৰক্ষীয়ে পলাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছিলে আৰক্ষীয়ে পলাব লগাৰ পৰিৱেশৰ সৃষ্টি হয় ইয়াৰ পিছতেই আৰু এই ঘটনাত এজন সাংবাদিকো আহত হৈছে আৰক্ষীয়ে শূন্যলৈ গুলি চলাবলগীয়া হৈছে এই আৰক্ষী পলোৱাৰ দৃশ্য আমি দেখুৱাইছোঁ শিলাবৰ্ষণত আৰক্ষী পলাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু দ্বিতীয়টো ভিজুৱেলছ আমি আপোনালোকক দেখুৱাইছোঁ আৰক্ষী গাড়ী ভাঙি দিয়া হৈছে ভয়ানক দিন আহি গ'ল আৰু অসম পুলিচৰ গাড়ী ভাঙি দিছে আশ্ৰফ আলী নামৰ এজন আছামীৰ মৃত্যু হৈছিলে আৰক্ষীৰ জিম্মাত আৰু কিদৰে শিলগুটি নিক্ষেপ কৰা হৈছিলে চাওক আৰক্ষীয়ে শিলগুটিসমূহ গোটাইছে আপুনি কাশ্মীৰ বুলি এয়া ভুল নকৰিব এয়া হৈছে লখিমপুৰ আৰু এটা গ্ৰেপ্তাৰ কৰিছে এ লিডাৰ আছিলে ষ্টোন পেল্টিং গেঙৰ লিডাৰ আছিলে এইটো তাক ইতিমধ্যে আৰক্ষীয়ে ধৰিছে আৰু হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছিল আচলতে আৰক্ষীৰ জিম্মাত এজন আছামীৰ মৃত্যু হৈছিল ডিজিপিৰ নিৰ্দেশত ইতিমধ্যে অভিযুক্ত আৰক্ষী আৰু হেড কনষ্টেবলক নিলম্বন কৰা হৈছে কিন্তু ভয়াবহ পৰিৱেশৰ সৃষ্টি হয় আৰু এই মুহূৰ্তত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে ৰাজপথত টহল দিছে আৰু এয়া ব্যৱহাৰ কৰা গুলিৰ খালী কাৰ্টিজ পৰি আছে আৰক্ষীয়ে যথেষ্ট কেইবা ৰাউণ্ড ফায়াৰিং কৰিব লগা হয় শূন্যলৈ আৰু আমাৰ সাংবাদিক হাছিনুৰে উত্তেজিত ৰাইজৰ সৈতে কথা পাতিছিলে সেই মন্তব্য আছে সেয়াও আমি আপোনালোকক শুনাইছোঁ খেলমাটি যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীৰ জিম্মাত আশ্ৰফ আলী নামৰ এগৰাকী লোকৰ মৃত্যুৰ পিছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোকসকলে খেলমাটি আৰক্ষী চকী দেখুৱাইছোঁ আৰক্ষী চকীক ঘেৰাও কৰিছে আৰু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোক পৰিয়ালৰ লোক ওলাই আহিছে তেওঁলোকে দাবী উত্থাপন কৰিছে যে আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে যিগৰাকী লোক সেইগৰাকী লোকক নিৰ্মম প্ৰহাৰৰ পিছতে আৰক্ষীৰ প্ৰহাৰত মৃত্যু হৈছে যাৰ পৰিপ্ৰেক্ষিতত যিগৰাকী আৰক্ষী বিষয়া দায়িত্বত আছিলে তেখেতক গ্ৰেপ্তাৰৰ কাৰণে দাবী উত্থাপন কৰিছে এয়া পৰিৱেশ দেখুৱাইছোঁ
মই পৰিৱেশ দেখুৱাইছোঁ এয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে শ শ লোক ওলাই আহিছে শ শ লোক ওলাই আহি অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই সমগ্ৰ ঘটনাৰ যি উচিত তদন্ত হ'ব লাগিব দাবী উত্থাপন কৰিছে আৰু সমান্তৰালভাৱে যি কেইগৰাকী আৰক্ষী বিষয়া এই সমগ্ৰ ঘটনাটোৰ লগত জড়িত তেওঁলোকক গ্ৰেপ্তাৰৰ কাৰণে দাবী উত্থাপন কৰিছে মই দেখুৱাইছোঁ মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম মই কথা ইয়াত খেলমাটি নগৰ আৰক্ষী চকীয়ে কালি এজন নিৰীহ মানুহক ধৰি আনি মৰিয়াই মাৰি পেলাইছে আই চি ছাৰে গতিকে এনেকুৱা এজন দুখীয়া নিৰীহ মানুহক যদি আৰক্ষীয়ে থানাৰ ভিতৰত লকআপত ভৰাই মৰিয়াই মাৰি পেলায় তেতিয়াহ'লে ৰাইজে কাৰ ওপৰত বিশ্বাস কৰিব আৰক্ষীৰ কাম মানুহক মাৰি পেলোৱা নহয় আৰক্ষীয়ে অপৰাধীক ধৰি আনিব আৰু বিচাৰ সাব্যস্ত কৰিব আদালতে আৰু আদালতৰ কামখিনি আইনটো যদি এজন সাধাৰণ মানুহে আইনটো হাতত তুলি লয় সেইটো আইন ভংগ কৰা আৰু পুলিচে যদি অন্যায়ভাৱে মাৰপিট কৰি মানুহ মাৰি পেলায় সেইটো অপৰাধ গতিকে আমি আৰক্ষী প্ৰশাসন আমাৰ অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিছোঁ আৰু এই খেলমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ উচিত শাস্তি বিচাৰিছোঁ আৰু লগতে যি পৰিয়াল আৰ্চবালিৰ যি হত্যা কৰিছে আৰ্চবালিৰ পৰিয়ালক আমি কমচে কম 100 কোটি টকা দাবী কৰিছোঁ ক্ষতিপূৰণ হিচাপে আৰু যিজন আৰক্ষী বিষয়াৰ হাতত মৃত্যু হৈছে সেইজন আৰক্ষী বিষয়াক আমি অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ সৃষ্টি হৈছে মই দেখুৱাইছোঁ এনেধৰণে কি কয় ঘটনাটোক ঘটনাটো কালি সন্ধিয়া ল'ৰাটো কামৰ পৰা আহিছেহে অৰুণাচল গৈছিলে কামৰ পৰা অহাৰ পিছতে পুলিচে গৈ উঠাই লৈ আহিলে কৈছে কি কেছ যে মোবাইল এটা লৈছে মই সিটো কিনি লৈছে তো কিনি লৈছে কাৰ পৰা কিনিছ সিটো লৈ গ'ল বল উঠাই লৈ গৈছে ল'ৰাকেইটাক ধৰাই পেলাই আনিছে আনাৰ পিছত থানাত ৰাখিলে ৰখাৰ পিছত ঘৰৰ মানুহ আহিছে ঘৰৰ মানুহ বাহিৰত বহি আছে বহি থকাৰ পিছত আধা ঘণ্টা পিছত পুলিচে আহি কয় যে মানুহটো বোলে মৃত্যু হৈছে কেনেকৈ মৃত্যু হৈছে যে নিজে চুইচাইড কৰিলে নিজে কেনেকৈ চুইচাইড কৰিলে থানাৰ ভিতৰত আগুটো পুলিচে নিজে মাৰি পেলাই এতিয়া নিজে কেনেকৈ মৰিব পাৰে দেখুৱাইছোঁ শ শ লোক ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে মই আপোনাৰ মোৰ দেউতাক উঠাই আনিছে হেতি কৈছে যে কোনে মোবাইলটো চুৰি কৰিছে তাক মানুহটো ধৰাই দে বুলি কৈছে মোৰ বাপেকক লৈ আহিছে ইয়াত আনি তাৰপিছত আকৌ কৈছে মোৰ বাপেকক গোটেই ৰাস্তা খোজকাই লৈ গৈছে গৈ পাছত মানুহকেইটা ধৰাই দিছে না যেকেইটা চুৰ হয় হেতিক ধৰাই দিছে ধৰাই পেলাই হেতি লৈ আহিছে মানুহ 8:30 আনি পেলাই হেতি খবৰ দিছে 10:30 মানুহটো মৰি গ'ল এইটো কথা হ'ব পাৰে নি ভাল মানুহটো কেনেকৈ মৰি যায় হে যেবিলাক মানুহ মাৰা কৰে সেইবিলাক মানুহটো নমৰে সেইবিলাক মানুহটো জানে নামাৰে যে আজি যে মোৰ বাপেটো বেলেগে মোবাইলটো কিনি মাৰিছে না যে মোবাইলটো কিনি লৈছে না সেই মোবাইলটো কিনি লোৱাৰ কাৰণে মোৰ বাপেকৰ আজি জানিব নি সেইটো আইন হয় নি স্যার এনেকুৱা মোবাইলটো আপোনাৰ চুৰ কৰি আনাটো যোনটো চুৰ কৰি আনিছে তাৰপিছত বেছি স্যাৰ সিটো চুৰ নহয় গতিকে যোনে চুৰ কৰিছে তাক ধৰি মেলি আপোনালোকে শাস্তি দিব পাৰে আৰু যেতিয়া জেলে দিব আপোনালোকে জেল দিয়া পাছত মাৰিব নালাগিছিলে আৰু এৰি দিয়া আগত দুচাক মাৰি আপুনি ঘৰত পৰাই দিলেহেঁতেন তেতিয়া শান্তি লাগিলেহেঁতেন স্যাৰ এনেকুৱা মানুহটো মৃত্যু কৰাটো সম্ভৱ নহয় জেলত দি দিয়ক এচাৰ দি দিয়ক বুলি আপুনি স্যাৰ ঘৰত পৰাই দিলে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোক ওলাই আহিছে যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তেওঁলোকে দাবী উত্থাপন কৰিছে খেলমাটি আৰক্ষী চকীৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰ শাস্তি দিয়াৰ পোষকতা কৰিছে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল পুৰুষ মহিলা ওলাই আহিছে ৰাজপথলৈ আৰু প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে খেলমাটি আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মই লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছে মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এই দেখুৱাইছোঁ এয়া খেলমাটি আৰক্ষী চকী এইখন আৰক্ষী চকীৰ ভিতৰতে নিশাৰ ভাগত এগৰাকী অভিযুক্তৰ মৃত্যু হৈছে আৰক্ষীৰ জিম্মাত থকা এজন লোকৰ মৃত্যু হৈছে যাক লৈ এতিয়া এনে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতলৈ খবৰ আহিছে খেলমাটি আৰক্ষী চকীৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ চাংমাইক নিলম্বন কৰা হৈছে
আৰু ইয়াৰ বিপৰীতে যিগৰাকী ৰাতিৰ ভাগত চেণ্ট্ৰি আছিলে দেউৰী উপাধিৰ সেইগৰাকী চেণ্ট্ৰিকো নিলম্বন কৰা হৈছে সমগ্ৰ ঘটনাটোৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়ৰ ওপৰত তদন্তৰ দায়িত্ব দিয়া হৈছে আৰু এটা সমিতি গঠন কৰা হৈছে চিকিৎসকৰ এটা দল গঠন কৰা হৈছে ভিডিঅ'গ্ৰাফি কৰি এই সমগ্ৰ যি পোষ্টমৰ্টেম সেয়া কৰা হ'ব ভিডিঅ'গ্ৰাফি কৰা হ'ব DIG উত্তৰ সংমণ্ডলৰ DIG গৰাকী ৰাওনা হৈছে DGP GP সিঙৰ নিৰ্দেশত লখিমপুৰলৈ DIG ৰাওনা হৈছে কিছু মুহূৰ্তৰ পিছতে উত্তৰ সংমণ্ডলৰ যিগৰাকী DIG আহি উপস্থিত হ'ব লখিমপুৰ এই মুহূৰ্তত দেখুৱাইছোঁ খেলমাটি আৰক্ষী চকীৰ সন্মুখত যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু দায়িত্বত থকা দুগৰাকীকৈ আৰক্ষীৰ এগৰাকী চেণ্ট্ৰি আন এগৰাকী আৰু ভাৰপ্ৰাপ্ত বিষয়া এগৰাকীক নিলম্বন কৰা হৈছে মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম পোনপটীয়াকৈ লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী আছে মই অকণমান আপোনাৰ ওচৰত আহিছোঁ যথেষ্ট উত্তপ্ত পৰিস্থিতি শেহতীয়াকৈ ভাৰপ্ৰাপ্ত বিষয়া এগৰাকী চেণ্ট্ৰিক নিলম্বন কৰা হৈছে হয় আমাৰ কালিৰ ঘটনাটোৰ সন্দৰ্ভত আমাৰ সন্মানীয় DGP মহোদয়ৰ নিৰ্দেশ মৰ্মে খেলমাটি আউটপোষ্টৰ চেণ্ট্ৰি ডিউটিত থকা বৈৰাম দেউৰী আৰু লগতে IC সাব ইন্সপেক্টৰ দীপাংকৰ চাংমাইক তাৎক্ষণিকভাৱে ছাছপেণ্ড কৰা হৈছে আৰু গোটেই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া কেনেধৰণে কি হ'ব ঘটনাটোৰ তদন্তটো চলাবৰ বাবে আমাৰ এডিশ্যনেল SP ৰেংকৰ এজন অফিচাৰক দায়িত্ব দিয়া হ'ব আৰু পোষ্টমৰ্টেমৰ ক্ষেত্ৰত হয় আৰু ইনকুৱেষ্টটো এজন মানে মেজিষ্ট্ৰিয়েল ইনকুৱেষ্ট কৰা হ'ব আৰু লগতে যেটো পোষ্টমৰ্টেম এক্সামিনেশ্যন তাৰ বাবে আমি এটা পেনেল অফ ডক্টৰ্ছ কনষ্টিটিউট কৰিব দিয়া হৈছে তেওঁলোকে এইটো ভিডিঅ'গ্ৰাফিৰ আণ্ডাৰত একজেক্ট কজ অফ ডেথটো এছাৰ্টেইন কৰিবৰ বাবে এইটো আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰা হৈছে মানে যিটো ঘটনা হৈ গ'ল আপোনালোকে প্ৰাথমিকভাৱে কি দেখিছে কি কাৰণত হ'ল বুলি ভাবে নাই চাওক এতিয়া যোৱাকালি 11টা বজাত যেতিয়া আটাইকেইজন মানুহ লৈ অহা হৈছিলে তাৰ 20 মিনিট পিছতে এই ঘটনাটো হৈছে তো এতিয়া আউটপোষ্টৰ যিজন IC আৰু সংঘীয় ষ্টাফ আছে তেওঁলোকক সোধপোছ কৰোঁতে তেওঁলোকে কৈছে যে মাৰপিট কৰা নাই বুলি আশ্ৰফালে কোনো ধৰণৰ মাৰপিট কৰা নাই বুলি কৈছে কিন্তু যিহেতু এজন ব্যক্তিক আমি থানাত আনাৰ পিছত মৃত্যু হৈছে এইটো আমাৰ দায়িত্ব তেখেতৰ মৃত্যুৰ কাৰণ উলিওৱা আৰু সেইকাৰণে এজন এডিশ্যনেল SP ৰেংকৰ অফিচাৰক এনকুৱাৰীৰ কাৰণে দায়িত্ব দিয়া হৈছে তদন্তৰ প্ৰক্ৰিয়াত গোটেইখিনি কথা পোহৰলৈ তেতিয়া তেখেতক লৈ অনা হৈছিল তেতিয়া তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল না তেখেতক জাষ্ট আহি আমি নেক্সট এটা অপাৰেশ্যন আছিলে বঙালমৰাত তালৈ যোৱা কথা আছিলে মানে আৰু এটা লেপটপ ৰিকভাৰী আছিলে এটা মোবাইল ইয়াত ৰিকভাৰী হৈছিলে আৰু লেপটপটো বঙালমৰাৰ পৰা ৰিকভাৰী কৰা কথা আছিলে সেই যুঁজাটো চলাই থাকোঁতেই তেখেত মানে ঢলি পৰিছিল নিশ্চয়কৈ সেয়া আছিল লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হেডকোৱাৰ্টাৰ আৰু সমগ্ৰ যি প্ৰতিবাদ দেখুৱাইছোঁ প্ৰতিবাদ নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষীয়ে চেষ্টা কৰিছে যদিও কোনো কাৰণতে ইয়াৰ যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকে ৰাজপথ এৰি দিব বিচৰা নাই আৰু ৰাজপথ ঘেৰি ৰাজপথ অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু খেলমাটি আৰক্ষী চকীৰ সন্মুখৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে সেয়া তেওঁলোকে অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত দেখুৱাইছোঁ
গাড়ী আছে নেকি ভয়ানক দিন আহি গ'ল